গুড ইভিনিং। আজি আপোনালোকৰ সৈতে মনোযোগ আৰু আগ্ৰহৰ ওপৰত 50টা MCQ লৈ আহিছোঁ। গতিকে আপোনালোকে মনোযোগ সহকাৰে এই চিৰিজটো চাব। আজি প্ৰথম প্ৰশ্নটি আছে, মনোযোগৰ গুৰুত্বপূৰ্ণ উপাদান কি? ইয়াৰ উত্তৰটো হ'ব লক্ষ্য। কিয়নো মনোযোগ লক্ষ্যহীন হৈ বিকাশ লাভ কৰিব নোৱাৰে। তাৰ পিছৰ প্ৰশ্নটো দি আছে, শিক্ষাদানৰ পৰিৱেশ কোনটো মনোযোগ বৃদ্ধি কৰে? চাওক, শিক্ষাদানৰ পৰিৱেশ যদি অনিয়মিত হয়, ব্যস্ত পৰিৱেশ হয় আৰু কোলাহলপূৰ্ণ পৰিৱেশ হয়, তেনেহ'লে আমি মনোযোগ দিব নোৱাৰোঁ, অৰ্থাৎ মনোযোগৰ হ্ৰাস পায়, বৃদ্ধি নহয়। পৰিৱেশ যদি শান্ত আৰু সুশৃংখল হয়, তেতিয়াহে আমাৰ মনোযোগ বৃদ্ধি পায়। তাৰ পিছৰ প্ৰশ্নটো দি আছে, আগ্ৰহৰ উদাহৰণ কোনটো? ইয়াৰ উত্তৰটো হ'ব সকলোবোৰ। আগ্ৰহৰ উদাহৰণ হ'ব সকলোবোৰ, অৰ্থাৎ ক, পঠনৰ প্ৰতি মনোযোগ, খেলত অংশগ্ৰহণ, চিত্ৰাংকনৰ প্ৰতি আক্ৰমণ। অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত আগ্ৰহ দেখুৱাই শিক্ষা গুণগত উন্নতি ঘটাব পাৰে। তাৰ পিছৰ প্ৰশ্নটো দি আছে, মনোযোগ বৃদ্ধি কৰিবলৈ কি কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ব মনোযোগ বৃদ্ধি কৰিবলৈ বাবে বিষয়ৰ আকৰ্ষণীয় প্ৰস্তুতিকৰণ, অৰ্থাৎ অপশ্যন খ। তাৰ পিছৰ প্ৰশ্নটো দি আছে, আপোনালোকে যদি বিচাৰে অলপ সময় দিবলৈ আপোনালোকে উত্তৰটো কৰিব, তেনেহ'লে আপোনালোকে জানে আপোনালোকৰ হাতত সময় বহুত কম, সেইকাৰণে মই আপোনালোকক সময় নষ্ট নোহোৱাকৈ এনচাৰবোৰ লগে লগে কৈ দিছোঁ। আপোনালোকে যদি এনচাৰখিনি লগাব বিচাৰে, তেনেহ'লে পজ কৰি এনচাৰখিনি লগাব পাৰে, আৰু যদি বিচাৰে অলপ সময় বিচাৰে, তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব নিশ্চয়। আজি আপোনালোকৰ কাৰণে মই 3 ছেকেণ্ডকৈ ৱেইট কৰিম, আপোনালোকে নিজে এনচাৰখিনি কৰিব, তাৰপিছত মই এনচাৰখিনি কৈ দিম। আৰু যদি 3 ছেকেণ্ড আপোনালোকৰ কম হয় অপশ্যনখিনি পঢ়িবলৈ, তেনেহ'লে আপোনালোকে পজ কৰি ল'ব। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কোনটো মনোযোগৰ প্ৰয়োজনীয় উপায়? ইয়াৰ উত্তৰটো হ'ব সকলোবোৰ, অৰ্থাৎ নিয়মাৱৰ্তিতা, ধৈৰ্য, সংগ্ৰহ ক্ষমতা। তাৰ পিছৰ প্ৰশ্নটো দি আছে, শিক্ষাৰ্থীৰ মনোযোগ কেন্দ্ৰিত কৰাৰ বাবে কেতিয়াবা কি প্ৰয়োজন? ইয়াৰ উত্তৰটো হ'ব অধ্যয়নৰ পৰিৱেশ সলনি কৰা, অৰ্থাৎ পৰিৱেশ সলনি কৰিলে শিক্ষাৰ্থীৰ মানসিকতা সতেজ হয় আৰু যি মনোযোগ কেন্দ্ৰিত কৰাত সহায়ক হয়। তাৰ পিছৰ প্ৰশ্ন দি আছে, মনোযোগ কোনটো ধৰণৰ মনোবৈজ্ঞানিক প্ৰক্ৰিয়া? ইয়াৰ উত্তৰটো হ'ব মানসিক। মনোযোগ সম্পূৰ্ণ মানসিক প্ৰক্ৰিয়া, যাৰ দ্বাৰা ব্যক্তি কোনো এটা বিষয়ৰ ওপৰত মন কেন্দ্ৰিত কৰে। আপোনালোকে জানে যে মানসিক অশান্তি থাকিলে আমি কোনো বিষয়তে আমি মনোযোগ দিব নোৱাৰোঁ। গতিকে মনোযোগ কোন ধৰণৰ মনোবৈজ্ঞানিক প্ৰক্ৰিয়া? মানসিক প্ৰক্ৰিয়া। যেতিয়ালৈকে মানসিক শান্তি নাথাকে, তেতিয়ালৈকে আমি মনোযোগ দিব নোৱাৰি। যদি মানসিক শান্তি থাকে, তেনেহ'লে আমি যিকোনো বস্তুত মনোযোগ দিব পাৰোঁ। তাৰ পিছৰ প্ৰশ্ন দি আছে, কোনটো উপাদানে আগ্ৰহ বৃদ্ধি কৰে? ইয়াৰ উত্তৰটো হ'ব প্ৰশংসা, অৰ্থাৎ শিক্ষাৰ্থীৰ প্ৰশংসা কৰিলে তেওঁলোকৰ বিষয়ৰ প্ৰতি আগ্ৰহী হৈ পৰে। কিন্তু আমি যদি তাৰ বিপৰীতে যিকোনো কথাত আমি শাস্তিমূলক যিকোনো ধৰণৰ ধৰক বিচাৰ বা শাস্তিমূলক কথা, যিকোনো ধৰণৰ আমি শাস্তি দিওঁ, তেনেহ'লে কিন্তু শিক্ষাৰ্থী মনোযোগৰ পৰা বাহিৰ হৈ যায়, অৰ্থাৎ আগ্ৰহৰ পৰা বাহিৰ হৈ যায়। আগ্ৰহ তেতিয়াই হ'ব যেতিয়া আমি শিক্ষাৰ্থীৰ প্ৰশংসা কৰিম, আৰু যিকোনো নেগেটিভ কিবা চালেও আমি সেয়া পজিটিভলৈ আমি ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিম, তেতিয়াহে শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি হ'ব। তাৰ পিছৰ প্ৰশ্নটো দি আছে, শিক্ষকৰ দায়িত্ব কি? শিক্ষকৰ দায়িত্ব হ'ব এই সকলোবোৰ। বিষয় সম্পৰ্কে ধাৰণা প্ৰদান, শিক্ষাৰ্থীৰ আগ্ৰহ সৃষ্টিৰ বাবে সহযোগিতা, শিক্ষাৰ্থীৰ সমস্যা সৃষ্টি, এয়া হৈছে শিক্ষকৰ দায়িত্ব। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে,
আগ্ৰহ আৰু মনোযোগৰ সৈতে সংশ্লিষ্ট একোখন ব্যৱহৃত চাৰ্টৰ নাম এয়া হ'ব আগ্ৰহ মনোযোগ চাৰ্ট তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাদানত মনোযোগ আৰু আগ্ৰহৰ সংযোগ কেনেকৈ বৃদ্ধি কৰা হয় আপোনালোকক 3 ছেকেণ্ড সময় দিছোঁ আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰকচোন ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক তথ্যবহুল বিষয়বস্তু যোগ কৰি তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ আগ্ৰহ কমি যোৱা এটা সংকেত আপোনালোকে ইয়াৰ এনসাৰখিনি ক'বচোন ইয়াৰ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ অৰ্থাৎ শিক্ষাৰ্থীৰ আগ্ৰহ কমি যায় কি কাৰণে অলসতা মনোযোগৰ অভাৱ শিক্ষকৰ প্ৰতি নিৰাশা তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে আগ্ৰহ হ্ৰাস হ'লে মনোযোগ হ্ৰাস অলসতা আৰু অসন্তুষ্টি দেখা যায় তাৰ পিছৰ প্ৰশ্নটো দি আছে কোনটো কৌশলে মনোযোগ অধিক সময় ধৰি ৰাখিব পাৰে আপোনালোকক মই 3 ছেকেণ্ড সময় দিছোঁ আপোনালোকে কৰিবলৈ চেষ্টা কৰিব ইয়াৰ উত্তৰটো হ'ব সৃজনশীল কাৰ্যকলাপ অৰ্থাৎ সৃজনশীল আপোনালোকে মানে বুজি পোৱা নে ক্ৰিয়েটিভিটি তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে শিক্ষাৰ্থীৰ আগ্ৰহ সৃষ্টিত শিক্ষকৰ কৌশল কি মই আপোনালোকক 3 ছেকেণ্ড সময় দিছোঁ আপোনালোকে কৰি যাব ইয়াৰ উত্তৰটো হ'ব মনোমুগ্ধকৰ পাঠদান এয়া বঙলাত হৈ গৈছে শিক্ষাৰ্থীৰ আগ্ৰহ সৃষ্টিত শিক্ষকৰ কৌশল তাৰ পিছৰ প্ৰশ্নটো দি আছে মনোযোগ বিভাজনৰ সঠিক নাম কি ইয়াৰ উত্তৰটো হ'ব বিভক্ত মনোযোগ বিভাজনৰ সঠিক নাম কি বিভক্ত মনোযোগৰ দ্বাৰা একে সময়তে একাধিক কাৰ্য সমাধান কৰিব পাৰি তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ আগ্ৰহ কমাৰ প্ৰধান কাৰণ কি ইয়াৰ উত্তৰটো হ'ব শিক্ষকৰ একঘেয়া পদ্ধতিয়ে শিক্ষাৰ্থীৰ মনোযোগ আৰু আগ্ৰহ হ্ৰাস কৰে তাৰ পিছৰ প্ৰশ্ন দি আছে মনোযোগ আকৰ্ষণ কৰা কৌশলৰ এক উদাহৰণ ইয়াৰ উত্তৰটো হ'ব পাঠ আৰম্ভণিৰ আগত প্ৰশ্ন কৰা মনোযোগ আকৰ্ষণ কৰা কৌশলৰ এক উদাহৰণ হৈছে পাঠ আৰম্ভণিৰ আগত প্ৰশ্নকৰণ পাঠ আৰম্ভণিৰ আগতে সঠিক প্ৰশ্নে শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰে তাৰ পিছৰ প্ৰশ্ন দি আছে আগ্ৰহ আৰু মনোযোগৰ মাজৰ সংযোগ কি ইয়াৰ উত্তৰটো হ'ব আগ্ৰহ হ'ল মনোযোগৰ প্ৰাথমিক স্তৰ আগ্ৰহৰ উপস্থিতিতেই মনোযোগ জন্মে আগ্ৰহ নাথাকিলে আমাৰ যিকোনো বিষয়ত আমাৰ মনোযোগৰ সৃষ্টি নহয় হয়নে আমাৰ যিকোনো বস্তু এটা কৰিবলৈ আমাৰ প্ৰথমে আগ্ৰহ হ'ব লাগিব তাৰ পিছতহে আমি মনোযোগ দিব পাৰিম হয়নে তাৰ পিছৰ প্ৰশ্নটো দি আছে মনোযোগৰ কিমান প্ৰকাৰ আছে মনোযোগৰ 3টা প্ৰকাৰ আছে মনোযোগৰ প্ৰকাৰ 3টা কি ঐচ্ছিক অনৈচ্ছিক আৰু অভ্যাসগত তাৰ পিছৰ প্ৰশ্ন দি আছে অনৈচ্ছিক মনোযোগৰ উদাহৰণ কোনটো অনৈচ্ছিক মনোযোগৰ উদাহৰণ হ'ব 3 ছেকেণ্ড সময় দিছোঁ হ'ব
অপশ্যন খ উচ্চ শব্দত চকু ফুৰোৱা অনৈচ্ছিক মনোযোগে ব্যক্তিক উদ্দীপকৰ দ্বাৰা সৃষ্টি হয় বাহ্যিক উদ্দীপকৰ দ্বাৰা সৃষ্টি হয় বাহ্যিক উদ্দীপকৰ দ্বাৰা সৃষ্টি হয় তাৰ পিছৰ প্ৰশ্নটো দি আছে ঐচ্ছিক মনোযোগৰ প্ৰধান বৈশিষ্ট্য কি ঐচ্ছিক মনোযোগৰ প্ৰধান বৈশিষ্ট্য হ'ব নিৰ্দিষ্ট লক্ষ্য তাৰ পিছৰ প্ৰশ্নটো দি আছে অৰ্থাৎ ইয়াৰ সমাধানটো কি হ'ব ঐচ্ছিক মনোযোগ স্বেচ্ছাই কোনো বিশেষ লক্ষ্য পূৰণৰ বাবে কেন্দ্ৰিত হয় তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ আগ্ৰহ বঢ়াবৰ বাবে কোনটো দিহা দিয়া উচিত আপোনালোকক 3 ছেকেণ্ড সময় দিছো ইয়াৰ উত্তৰটো হ'ব শিক্ষাদানত উদাহৰণ যোগ কৰা তাৰ পিছৰ প্ৰশ্নটো দি আছে আৰ্হি শিক্ষাদান কৌশলৰ দ্বাৰা মনোযোগ বঢ়াব পাৰি কেনেকৈ আপোনালোকক 3 ছেকেণ্ড সময় দিছো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক শিক্ষকে নিজে আদৰ্শ দেখুৱায় শিক্ষক আদৰ্শ হ'লে শিক্ষাৰ্থীৰ আগ্ৰহ আৰু মনোযোগ বৃদ্ধি হয় তাৰ পিছৰ প্ৰশ্নটো দি আছে মনোযোগ ঘাটতিৰ মূল সমস্যা কি ইয়াৰ উত্তৰটো হ'ব সকলোবোৰ মই বহু কেইটা এনসাৰ সকলো লৈ আহিছো অৰ্থাৎ মই আপোনালোকক অপশ্যনখিনি দেখুৱাব বিচাৰিছো আৰু কি অপশ্যন থাকিব পাৰে যাৰ কাৰণে মই তিনিটাকে শুদ্ধ উত্তৰ লৈ আহিছো আপোনালোকে ভালদৰে মনোযোগ সহকাৰে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তেনেহলে এইখিনি নম্বৰত কল কৰিব মেছেজ কৰিব হোৱাটছআপ কৰিব 8721957614 এই নম্বৰত মেছেজ কৰিলে আপোনালোকে কিবা সুধিব বিচাৰে তেনেহলে আপোনালোকে নিশ্চয় সুধিব পাৰে আৰু এই নম্বৰটো যদি আপোনালোকে মেছেজ কৰে আপোনালোকক গ্ৰুপত জয়েন কৰাই দিয়া হ'ব য'ত নিয়মিত PDF দিয়া হয় তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে শিক্ষাৰ্থীয়ে কেনেকৈ আগ্ৰহ লাভ কৰে ইয়াৰ উত্তৰটো হ'ব সকলোবোৰ ওপৰৰ সকলোবোৰ শিক্ষাৰ্থীয়ে কেনেকৈ আগ্ৰহ লাভ কৰে ওপৰৰ সকলোবোৰ অৰ্থাৎ শিক্ষকৰ প্ৰশংসাৰ দ্বাৰা বিষয়ৰ প্ৰাসংগিকতাৰে আৰু বিষয়বস্তুক আনন্দদায়ী কৰি প্ৰশংসা প্ৰাসংগিকতা আৰু আনন্দে আগ্ৰহ বৃদ্ধি কৰে তাৰ পিছৰ প্ৰশ্নটো দি আছে মনোযোগ বঢ়াবৰ বাবে ব্যায়ামৰ উদাহৰণ কি ইয়াৰ উত্তৰটো হ'ব ধ্যানৰ দ্বাৰা মনোযোগ কেন্দ্ৰিত কৰি সৃষ্টিশীলতা বৃদ্ধি কৰা যায় তাৰ পিছৰ প্ৰশ্ন দি আছে শিক্ষাৰ্থীৰ আগ্ৰহৰ অভাৱৰ ফলাফল কি ইয়াৰ উত্তৰটো হ'ব সকলো মনোযোগ হ্ৰাস অধ্যয়নত অনীহা আৰু মূল ধাৰণাৰ সৃষ্টি তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ আগ্ৰহৰ অভাৱৰ চিহ্নসমূহৰ ভিতৰত কোনটো সঠিক ইয়াৰ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ অৰ্থাৎ অলসতা প্ৰশ্ন কৰাৰ অনীহা আৰু পাঠ্যত অমনোযোগী আগ্ৰহৰ অভাৱৰ ফলস্বৰূপে এই সকলোবোৰ আচৰণ দেখা যায় মনত ৰাখিব তাৰ পিছৰ প্ৰশ্ন দি আছে কোনটো মনোযোগৰ ভংগৰ মূল কাৰণ ইয়াৰ উত্তৰটো হ'ব সকলো বাহ্যিক উদ্দীপক আভ্যন্তৰীণ ভাৱনা অপ্ৰাসংগিক পাঠদান তাৰ পিছৰ প্ৰশ্ন দি আছে শিক্ষাৰ্থীৰ মনোযোগ বঢ়াবৰ বাবে নিম্নলিখিত কোনটো পদ্ধতি যথাযথ ইয়াৰ উত্তৰটো হ'ব সৃজনশীল কাৰ্যকলাপ সৃজনশীল মানে কি মই আগতে কৈ আছো আমি ইংৰাজীত ক'লেহে কিছুমান শব্দ বুজি পাওঁ হয়নে
ক্ৰিয়েটিভিটি। তাৰ পিছৰ প্ৰশ্নটো দি আছে মনোযোগ উন্নত কৰাৰ বাবে কাৰ্যকৰী মাধ্যম কোনটো? ইয়াৰ উত্তৰটো হ'ব প্ৰশংসা। তাৰ পিছৰ প্ৰশ্ন দি আছে কোনটো মনোযোগৰ বৈশিষ্ট্য? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব সকলো, অৰ্থাৎ সময় সীমিততা, লক্ষ্যৰ ক্ষেত্ৰত কেন্দ্ৰিকতা, বাহ্যিক উদ্দীপকৰ প্ৰভাৱ। মনোযোগৰ এইবোৰ সকলো বৈশিষ্ট্যই শিক্ষাদান প্ৰক্ৰিয়াক সহায় কৰে। তাৰ পিছৰ প্ৰশ্নটো দি আছে আগ্ৰহৰ উপাদান কি? ইয়াৰ উত্তৰটো হ'ব সকলো, ব্যক্তিগত ইচ্ছা, শিক্ষকৰ প্ৰয়াস, বিষয়ৰ উপযোগিতা। আগ্ৰহ সৃষ্টি কৰিবৰ বাবে ব্যক্তিগত, শিক্ষকৰ আৰু বিষয়ৰ উপযোগিতাৰ মিলন ঘটা উচিত। তাৰ পিছৰ প্ৰশ্ন দি আছে আৰ্হি ভিত্তিক শিক্ষাদানত মনোযোগ বঢ়াৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব সকলো, অৰ্থাৎ আৰ্হি ভিত্তিক শিক্ষাদানত এই সকলো উপাদান সহায় কৰে। তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাদানত আগ্ৰহৰ ভূমিকা কেনেকৈ পৰিলক্ষিত হয়? এইটো পাৰে অলপ টাইপিং মিষ্টেক হৈ আছে, আপোনালোকে অলপ চাই ল'ব। বহুত সোনকালে বনোৱা হয়, যাৰ কাৰণে অলপ মিষ্টেক হৈ যায়। ইয়াৰ উত্তৰটো হ'ব সকলো, শিক্ষাৰ্থীৰ অধ্যয়নত সময় বাঢ়ে, মনোযোগ কেন্দ্ৰিত থাকে, বিষয়ত অধিক অংশগ্ৰহণ কৰে। আগ্ৰহ শিক্ষাৰ্থীৰ অধ্যয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ কৰে। তাৰ পিছৰ প্ৰশ্ন দি আছে কোনটো অনুশীলনে মনোযোগ কেন্দ্ৰিত কৰাত সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব ধ্যানৰ অভ্যাস। ধ্যান মনোযোগ কেন্দ্ৰিত কৰাত এক কাৰ্যকৰী মাধ্যম। তাৰ পিছৰ প্ৰশ্নটো দি আছে কোনটো আগ্ৰহৰ সৃষ্টিত বাধা সৃষ্টি কৰিব পাৰে? ইয়াৰ উত্তৰটো হ'ব সকলো, অৰ্থাৎ পৰ্যাপ্ত উপাদানৰ অভাৱ, শিক্ষকৰ উদাসীনতা, বিষয়ৰ একঘেয়া প্ৰস্তুতকৰণ। তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষকৰ কৌশলৰ ওপৰত আগ্ৰহৰ প্ৰভাৱ কেনেকৈ দেখা যায়? ইয়াৰ উত্তৰটো হ'ব সকলো, অৰ্থাৎ শিক্ষাৰ্থীয়ে পাঠৰ প্ৰতি মন দিয়ে আৰু পাঠত অংশগ্ৰহণ কৰে আৰু মনোযোগ কেন্দ্ৰিত কৰে। শিক্ষকৰ কৌশলে শিক্ষাৰ্থীৰ আগ্ৰহ আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। তাৰ পিছৰ প্ৰশ্নটো দি আছে শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধিৰ বাবে পৰিৱেশৰ কিমান প্ৰভাৱ আছে? এয়া হ'ব সম্পূৰ্ণকৈ, সঠিক পৰিৱেশে মনোযোগ বৃদ্ধিত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰ পিছৰ প্ৰশ্ন দি আছে আৰ্হি শিক্ষাদানৰ এক উদাহৰণ কোনটো বা কি? ইয়াৰ উত্তৰটো হ'ব শিক্ষকৰ পঢ়া অভ্যাস দেখুৱাই দিয়া। তাৰ পিছৰ প্ৰশ্নটো দি আছে আগ্ৰহৰ প্ৰকৃতি কিদৰে বিৱৰণ কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ব ই পৰিৱৰ্তনশীল। তাৰ পিছৰ প্ৰশ্ন দি আছে বিষয়বস্তু আগ্ৰহজনক কৰিবলৈ শিক্ষক কি কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ব সকলো, উদাহৰণ যোগে কৰা, বিষয় সহজ কৰি পঢ়োৱা, আনন্দদায়ক পদ্ধতি গ্ৰহণ কৰা। তাৰ পিছৰ প্ৰশ্ন দি আছে শিক্ষাৰ্থীৰ মনোযোগ কেনেকৈ পৰীক্ষা কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ব সকলো, অৰ্থাৎ পৰীক্ষা প্ৰশ্নৰ জৰিয়তে, আচৰণ পৰ্যবেক্ষণ কৰি, সময় ব্যৱস্থাপনা যাচাই কৰি। তাৰ পিছৰ প্ৰশ্ন দি আছে মনোযোগ হ্ৰাসৰ কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব সকলো, বৈশিষ্ট্য, গোলমাল, বিষয়ৰ একঘেয়া ৰূপ আৰু স্বাস্থ্য
সমস্যা এই সকলোবোৰ উপাদানে মনোযোগ হ্ৰাস কৰে তাৰ পিছৰ প্ৰশ্ন দি আছে শিক্ষাৰ্থীয়ে আগ্ৰহ কিদৰে দেখুৱাব এইটো হ'ব সকলো শিক্ষকৰ প্ৰতি মনোযোগ দি পাঠ্যত প্ৰশ্ন সজাকে আৰু বিষয়ৰ প্ৰতি আগ্ৰহ কৰি তাৰ পিছৰ প্ৰশ্ন দি আছে শিক্ষাৰ্থীয়ে মনোযোগ উন্নত কৰাৰ বাবে কি প্ৰয়োজন ইয়াৰ উত্তৰটো হ'ব সকলো নিয়মিত অভ্যাস মৌলিক চিন্তা আৰু বিশ্ৰাম আৰু ধ্যান তাৰ পিছৰ প্ৰশ্নটো দি আছে কোন বিষয়বস্তু মনোযোগ সৃষ্টি কৰে এয়া হ'ব সৃজনশীল আৰু চিন্তাকৰ্ষক সৃজনশীল বিষয়বস্তু মনোযোগ কেন্দ্ৰিত কৰে তাৰ পিছৰ প্ৰশ্ন দি আছে মনোযোগ বৃদ্ধি কৰাৰ উপায় কি ইয়াৰ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ তাৰ পিছৰ প্ৰশ্ন দি আছে আগ্ৰহৰ মানদণ্ড কোনটো ইয়াৰ উত্তৰটো হ'ব সকলোবোৰ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ যদি কিবা দৰকাৰ হয় এইখিনি নম্বৰত মেছেজ কৰিব পাৰে আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ এই কাৰণে কৈছোঁ এইবাৰ যেহেতু সময় বহুত কম নিউ চেনেল এইটো নতুনকৈ পঢ়া আৰম্ভ কৰিছোঁ গতিকে আগলৈ এইবাৰ অসম টেট জিটিপিজিটিৰ কাৰণে ইমান সময় পোৱা নাই আজিৰ এইটো 8 নম্বৰ ক্লাছ হ'ব মেবি আৰু আগন্তুক যেহেতু সিটেট হ'ব সিটেটৰ কাৰণে মই ফুললি প্ৰস্তুত কৰাম এই চেনেলৰ যোগেদি কনসেপ্ট ৱাইজ প্ৰস্তুত কৰাই দিম কনসেপ্ট প্লাছ MCQ আকাৰে লৈ আহিম আৰু এইবাৰ সময় বহুত কম হোৱাৰ কাৰণে অকল MCQ প্ৰেক্টিছ কৰাই আছোঁ আপোনালোকে ইয়াৰ দ্বাৰাও নিশ্চয় উপকৃত হ'ব বুলি মই আশা ৰাখিম তাৰ পিছৰ প্ৰশ্ন দি আছে মনোযোগ আৰু আগ্ৰহৰ শিক্ষাগত প্ৰভাৱ কেনেকৈ চিনি পোৱা যায় ইয়াৰ উত্তৰটো হ'ব সকলো পাঠৰ সফলতাত শিক্ষাৰ্থীৰ সৃজনশীলতাত আৰু শিক্ষাৰ্থীৰ উত্তৰ প্ৰদানে ধন্যবাদ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আৰু দৈনিক এনেকুৱাকৈ 50টাকৈ MCQ আপোনালোকলৈ লৈ আহিম আৰু আপোনালোকে পাৰিলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিছোঁ আগন্তুক সিটেটত মই ফুললি প্ৰস্তুত কৰাম ধন্যবাদ